বয়ন শিল্পত চহকী অসমত তাঁতৰ বিহু পালন অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ তাঁতশাল আজি সাত বিহুৰ চতুৰ্থ দিন তথা তিনি বহাগ অসমীয়া জনজীৱনৰ আবেগ আৰু পৰম্পৰাৰ এক অপূৰ্ব মিশ্ৰণ হ'ল তাঁতৰ বিহু জাতিৰ পিতা মহাত্মা গান্ধীয়ে অসম ভ্ৰমণৰ সময়ত কৈছিল অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে শিপিনীৰ হাতৰ বয়ন কেৱল কাপোৰ নহয় ই এক জীৱন্ত কল্পনা আৰু সৃষ্টিশীলতাৰ প্ৰকাশ অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ তাঁতশাল সেয়ে বিহুৰ চতুৰ্থ দিনা তাঁতৰ বিহু হিচাপে পালন কৰি আহিছে অসমীয়া জাতিয়ে শিপিনীসকলে তাঁতৰ বিহুৰ দিনা তাঁতশালত চাকি বন্তি জ্বলাই পূজা অৰ্চনা কৰে তাঁতৰ বিহু হ'ল কৰ্ম আৰু সংস্কৃতিৰ এক মিলনভূমি ৰঙালী বিহুৰ আনন্দ উল্লাসত ৰাজ্য এতিয়াও মুখৰিত হৈ আছে পৰম্পৰা ৰক্ষা কৰি উজনিৰ পৰা নামনিলৈকে সকলো ঠাইতে ৰঙালীৰ উৎসাহ উদ্দীপনাৰ পৰিৱেশ ৰঙালী বিহুৰ পৰম্পৰা অনুসৰি সাত বিহুৰ অন্যতম তাঁতৰ বিহু অসমীয়া সমাজত তাঁতশালখন কেৱল এক কামৰ স্থান নহয় ই এক ঐতিহ্য এক পৰম্পৰা এক অনুভূতি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে বিহপুৰীয়া মাজুলী শিৱসাগৰত পৰম্পৰা ৰক্ষা কৰি শিপিনীসকলে পালন কৰে তাঁতৰ বিহু এই ৰঙালী বিহুৰ আজি 2-3 নম্বৰ দিনত তাঁতশাল বিহু হয় এই তাঁতশাল বিহুৰ উপলক্ষে আমি সকলো মহিলাসকলে লগ হৈ আমি জ্যেষ্ঠজনক সেৱা আগবঢ়ালোঁ আৰু তেখেতে আশীৰ্বাদ দিলে আৰু বছৰজোৰা আমাৰ যি শিপিনীসকলৰ তাঁতশালখন কুশল মংগলে যায় বছৰটোৰ কাৰণে এয়া আমাৰ বিহুৱান বৈ থকা হৈছে তাঁতশাল মানে কোনোদিনা নেৰো আৰু ভৱিষ্যত উঠা ল'ৰা ছোৱালী সকলেও মানে তাঁতৰ কাৰণে আমাক দেখি ববলৈ ব্যস্ত সেইকাৰণে আমি তাঁতশালৰ আজিৰ দিনটোত এনেকৈ ধূপ ধূনা জ্বলাই পূজা আজি তাত আমি চবেই মানে এনেকৈ কৰোঁ আৰু তাঁতৰ আজি তিনি বহাগ এই তাঁতৰ বিহু হিচাপে আমি চাকি বন্তি জ্বলালোঁ পিঠা পনা দি আমি এখন শৰাই আগবঢ়াই সেৱা কৰিলোঁ সকলোৱে মিলি যিহেতু এই তাঁতৰ শালখনে আমাৰ অসমীয়া শিপিনীসকলৰ সম্পদ আমি এই সম্পদটোক খুব সন্মানেৰে গ্ৰহণ কৰিছোঁ আৰু আমি সেইদৰে এই সন্মান জনাই তাঁতৰ শালক সন্মান জনাই আমি সকলো শিপিনীয়ে ভাবিছোঁ আৰু যাতে আমি আগুৱাই যাব পাৰোঁ কাৰণ আমাৰ এটা উপাৰ্জনৰ স্থল অসম বয়ন শিল্পত চহকী ৰাজ্য বিশেষকৈ গ্ৰাম্য অৰ্থনীতিত তাঁতশালৰ ভূমিকা অপৰিসীম আজি তাঁতৰ বিহুৰ দিনা শিপিনীসকলে এইদৰে চাকি বন্তি নৈবেদ্য আগবঢ়াই তাঁতৰ বিহু পালন কৰে নিউজ ডেস্ক ৰিপৰ্ট আসাম টক্স